কবিতাৰ শিৰোনাম পৃথিৱীৰ অসুখ। আজি অচিন অসুখত ভুগিছে পৃথিৱী আজি অচিন অসুখত ভুগিছে। জীৱশ্ৰেষ্ঠ মানুহক প্ৰশ্ন কৰিছে আৰু কিমানৰ মৃতহৰ ভাৰ বুকুত বান্ধিব। জীৱশ্ৰেষ্ঠ মানুহক প্ৰশ্ন কৰিছে, ক'ত গ'ল দাম্ভিকতাৰ পাণ্ডিত্য বুলি? এখনকে কত ভাগত ভাগ কৰিলা, উন্নত উন্নয়নশীল অনুন্নত, কত যে ধৰ্ম ৰচিলা। হিন্দু মুছলমান খ্ৰীষ্টিয়ান জৈন বৌদ্ধ, অকল বিভাজনেই যে কৰিলা। বিজ্ঞানক দোহাই দি শ্ৰেষ্ঠত্বৰ দাবী কৰিলা। আভিজাত্যৰ শিকলিৰে দিন ৰাতিক একাকাৰ কৰি পেলালা। তোমাৰ বিনা অনুমতিত সমীৰণেও লৰচৰ কৰিব নোৱাৰে। সকলো যে হাতৰ মুঠিত কোচমোচ খাই লুকাই পৰে। কিন্তু হে শ্ৰেষ্ঠ মানৱ, কিয় আজি সকলো স্তব্ধ? বিবৰ্ণ বিবস্ত্ৰ অস্তিত্বৰ স্থায়িত্বৰ লেখ মানুহ যে সম্ভাৱনা নাই। সেই অসুখৰ পৰিত্ৰাণ কেতিয়ালৈ পৃথিৱী, কেতিয়ালৈ এই অসুখৰ পৰিত্ৰাণ? মাথো দুডাল জুহালাৰ আগত মানৱ জাতিৰ আজি শিৰ নত।